নমস্কাৰ স্বাগতম জনাইছো ক্লাছফিক্স একাডেমি ইউটিউব চেনেলত বহুত ভাল খবৰ আছে এস্পিৰেন্টসকলৰ বাবে ৰাজ্যত পুনৰ বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে ৰাজ্যত পুনৰ 14000 ৰিক্ৰুটমেন্ট হ'বলৈ গৈ আছে 14000 এপইন্টমেন্ট দিয়া হ'ব ৰাজ্যত অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা 14000 এপইন্টমেন্ট দিয়া হ'ব টিচাৰ্ছসকলক অতি সোনকালে সো বহুত ভাল খবৰ আছে এস্পিৰেন্টসকলৰ বাবে যিসকল এস্পিৰেন্টছে টেট ৰিক্ৰুটমেন্ট লৈ বাট চাই আছিল তেওঁলোকৰ বাবে সো টেট ৰিক্ৰুটমেন্ট সম্পৰ্কে আমি এটা ভিডিও আপলোড কৰিছিলো কিছুদিন পূৰ্বে আৰু সেই ভিডিওত আমি ডিসকাস কৰিছিলো আপোনালোকৰ ৰিক্ৰুটমেন্ট কেতিয়া হ'ব সেই ভিডিও ৰিলেটেড বা সেই ভিডিওৰ সাবজেক্ট ৰিলেটেড আজি এটা আৰ্টিকেল আহিছে আপোনালোকৰ আসাম ট্ৰিবিউনৰ বাতৰি কাকত 20 মে বাতৰি কাকতত সেই সম্পৰ্কে আপোনালোকক সবিশেষ ভিডিওটোৰ মাধ্যমেৰে জনাবলৈ যত্ন কৰিম সো নিশ্চয় আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব কিবা প্ৰশ্ন থাকিলে আমাক কমেন্ট সেকশনত জনাব আৰু আমাৰ ক্লাसेस বৰ পাবলৈ যেটো আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ বাবে জিটিপিজিটি টেটৰ বাবে ক্লাसेस কণ্ডাক্ট কৰি আছো সেই ক্লাसेस বৰ পাবলৈ আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু যদি আপোনালোকে আমাৰ স্পেশাল ক্লাছ যিবোৰ পেইড কোৰ্স হয় হেবোৰ জয়েন কৰিব বিচাৰিছে তেন্তে আমাৰ অফিশিয়াল এপ ক্লাছফিক্স একাডেমি ডাউনলোড কৰি ল'ব তাতে আপোনালোকে কোৰ্সেছ বোৰ পাই যাব ৰাজ্যত পুনৰ শিক্ষা বিভাগত নিযুক্তি হ'বলৈ গৈ আছে অৰ্থাৎ শিক্ষা বিভাগত নতুনকৈ 14000 এপইন্টমেন্ট দিয়া হ'ব সেই সম্পৰ্কে আজিৰ বাতৰি কাকতত উল্লেখ কৰিছে বাতৰি কাকতত কি উল্লেখ কৰিছে সেই সম্পৰ্কে আপোনালোকক সবিশেষ দেখাবলৈ যত্ন কৰিম সো ক্লিয়াৰলি ইয়াতে এনেকৈ লিখিছে Official source told the Assam Tribune that state has around 47,000 schools, around 48 lakh students. Some schools are still facing a shortage of teachers after the election process is over. 14,000 new teachers who have already cleared teachers eligibility test or TET will be appointed to fill up the vacancies অৰ্থাৎ আপোনালোকৰ যিসকল এস্পিৰেন্টছে টেট কোৱালিফাই কৰিছে অৰ্থাৎ টিচাৰ্ছ এলিজিবিলিটি টেট কোৱালিফাই কৰিছে হেতু আপোনালোকৰ আসাম টেট হ'ব পাৰে সি টেট হ'ব পাৰে তেওঁলোকক এপইন্টমেন্ট দিয়া হ'ব আৰু তেওঁলোকক ৰিক্ৰুট কৰা হ'ব টোটাল আপোনালোকৰ 14000 ৰিক্ৰুটমেন্ট দিয়া হ'ব সো এটা বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে শিক্ষা বিভাগত সো আপোনালোকে তাৰ বাবে ৰেডি থাকিব যিসকল এস্পিৰেন্টছে অলৰেডি টেট কোৱালিফাই কৰিছে তেওঁলোকৰ বাবে ভাল খবৰ আছে আৰু যিসকলে আপকামিং ৰিক্ৰুটমেন্ট লৈ বাট চাই আছে যেনেকৈ বহুত ষ্টুডেন্টছ আছে আমাৰ জিটিপিজিটি লৈ বাট চাই আছে বহুত ষ্টুডেন্টছ আছে আপোনালোকৰ এডিডি বাবে প্ৰিপাৰেচন চলাই আছে বহুত ষ্টুডেন্টছ আছে আসাম পুলিচলৈ বাট চাই আছে সো তেওঁলোকৰ বাবেও বহুত ভাল খবৰ আৰু এইটো আৰ্টিকেলৰ পৰা বা এটো ৰিপৰ্টৰ পৰা আমি এটা কনক্লুজন উলাব পাৰো যে আফটাৰ ইলেকশন কিন্তু আমাৰ ৰিক্ৰুটমেন্ট প্ৰসেসটো খুব ক্ষিপ্ৰ গতিত আৰম্ভ হ'ব সো তেনে ক্ষেত্ৰত আপোনালোকে যিসকলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট আসাম পুলিচ আৰু জিটিপিজিটিৰ বাবে প্ৰিপাৰেচন চলাই আছে তেওঁলোকেও খুব ভালকে প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰিব কাৰণ ইলেকশনৰ পিছত অৰ্থাৎ ইলেকশন প্ৰসেস বুলি ক'লে আপোনালোকৰ ইলেকশন ডিক্লেয়াৰ ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ পিছত আপোনালোকৰ সৰকাৰ গঠনৰ পিছত আপোনালোকৰ ৰিক্ৰুটমেন্ট প্ৰসেসৰ কামখিনি ষ্টাৰ্ট হৈ যাব আৰু ক্ষিপ্ৰ গতিত আপোনালোকৰ কামখিনি চলিব আৰু সেই সময়ত কিন্তু আপোনালোকৰ প্ৰিপাৰেচন তো খুব মেটাৰ কৰিব যে আপোনালোকে কি লেভেলত প্ৰিপাৰেচন কৰিছে কাৰণ আজিকালি কম্পিটিশন বহুত হাই সো তেনে ক্ষেত্ৰত আপোনালোকে ক্লাছফিক্স একাডেমিৰ ক্লাसेस বোৰ জয়েন কৰি প্ৰিপাৰেচন স্মুথলি চলাই যাব পাৰে আমি বহুত ধুনীয়াকৈ ক্লাसेस বোৰ কণ্ডাক্ট কৰি আছো সো আপোনালোকে আমাৰ এডিডিৰ বেচ জয়েন কৰিব পাৰে আমাৰ জিটিপিজিটিৰ বেচ জয়েন কৰিব পাৰে আসাম পুলিচৰ বেচ জয়েন কৰিব পাৰে সো আপোনালোকে যদি ভাবিছে যে এইবিলি চাকৰি এটা লম আৰু খুব ধুনীয়াকৈ প্ৰিপাৰেচন চলাম তেনে ক্ষেত্ৰত আমি ক্লাছফিক্স একাডেমি জয়েন কৰিবলৈ আপোনাক সাজেষ্ট কৰো সো আপোনালোকে ক্লাছফিক্স একাডেমি জয়েন কৰিব পাৰে সো আপোনালোকে কোৰ্সেছ বোৰ আমাৰ এপত পাই যাব তো যি নহওক ৰাজ্যত পুনৰ ৰিক্ৰুটমেন্ট হ'বলৈ গৈ আছে 14000 ৰিক্ৰুটমেন্ট হ'ব শিক্ষা বিভাগত বহুত ডাঙৰ ৰিক্ৰুটমেন্ট এটা হ'ব সো আপোনালোকে ইয়াৰ পৰা অনুমান লগাব পাৰিছে যে আপকামিং যিবিলাক ভেকেন্সিজ আছে যিবিলাক আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট হ'ব পাৰে আসাম পুলিচ হ'ব পাৰে বা আপোনালোকৰ জিটিপিজিটি হ'ব সেই সম্পৰ্কেও কিন্তু আপোনালোকে এটা অনুমান লগাব পাৰে যে আপোনালোকৰ ৰিক্ৰুটমেন্ট বিলাক অতি সোনকালে হ'ব আফটাৰ ইলেকশন প্ৰসেস কিন্তু ষ্টাৰ্ট হৈ যাব সো আপোনালোকে দেৰি নকৰিব আপোনালোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰক ক্লাছফিক্স একাডেমি এপত আমি ক্লাसेस বোৰ প্ৰভাইড কৰিম আপোনালোকক সো তাতে আপোনালোকে পাই যাব সো যি কি নহওক আজিৰ ভিডিও ইমানে আছিল সো ভিডিওটো আপোনালোকৰ আই হোপ ক্লিয়াৰ হৈছে যে 14000 ৰিক্ৰুটমেন্ট হ'ব আফটাৰ ইলেকশন হ'ব আপোনালোকৰ ৰিক্ৰুটমেন্টটো আৰু আপোনালোকৰ যিসকলে টেট কোৱালিফাই কৰিছে বা সি টেট কোৱালিফাই কৰিছে একচুয়ালি ইয়াতে কেৱল টিচাৰ্ছ এলিজিবিলিটি টেষ্ট বুলি লিখিছে তাতে আপোনালোকৰ আসাম টেট সি টেট দুটা সোমাই যায় সো তেওঁলোকৰ ৰিক্ৰুটমেন্ট হ'ব সো আজিৰ ভিডিও ইমানে আছিল থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছফিক্স একাডেমি ভিডিওটো ম্যাক্সিমাম এস্পিৰেন্টছলৈকে শেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আপডেট সমূহ পাবলৈ থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছফিক্স একাডেমি ওয়ান্স এগেইন